ব্যক্তিগত আৰু পাৰিবাৰিক কথাত আঘাত পাই স্বইচ্ছাৰে এৰিছিল ঘৰ ৰমেন বৰুৱাই। আৰক্ষী আয়ুক্তৰ মন্তব্য, ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈ 10:08 নামি গৈছিল ৰমেন বৰুৱা, কিন্তু উঠি অহাৰ কোনো প্ৰমাণ নাই। 10:09 মোবাইল অফ হৈছিল বৰুৱাৰ। ইয়া নিয়তিৰ পৰিহাস। ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ প্ৰমাণ আছে, কিন্তু ব্ৰহ্মপুত্ৰৰ পৰা উভতি অহাৰ কোনো প্ৰমাণ নাই। আৰু পুলিচ কমিশনাৰে কৈছে ব্ৰহ্মপুত্ৰৰ নদীত ব্ৰহ্মপুত্ৰৰ বুকুত নামি যোৱাৰ প্ৰমাণ আছে, কিন্তু উভতি অহাৰ কোনো প্ৰমাণ নাই ৰমেন বৰুৱাৰ। পুৱা পচন্দৰ মানসিক আঘাত পাইছিল ৰমেন বৰুৱাই। পুৱা তেওঁ পচন্দ মানসিক আঘাত পাইছিল আৰু পুৱা পচন্দ মানসিক আঘাত পোৱাৰ পিছতে তেওঁ ৰাতিপুৱা তেওঁ ব্ৰহ্মপুত্ৰ তেওঁ মানসিক আঘাতৰ বাবে তেওঁ ব্ৰহ্মপুত্ৰ পাৰলৈ গ'লগৈ, কিন্তু ঘূৰি অহাৰ কোনো প্ৰমাণ পোৱা নাই এতিয়ালৈকে আৰক্ষীয়ে। এতিয়া প্ৰকৃততে ডাঙৰ প্ৰশ্ন হয়, প্ৰকৃততে তেওঁক আঘাত কোনে দিছে? পিতৃ মাতৃক নিৰ্যাতন চলোৱাৰ সন্তানৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত। সন্তান হওক মুখ্যমন্ত্ৰীৰ দৰে, যাতে অসমত কোনো পিতৃ মাতৃ নদীলৈ নামি যাবলৈ লগা নহয়। ৰমেন বৰুৱা অন্তৰ্ধান নিয়তিৰ পৰিহাস। কন্যা পিতৃৰ যিহেতু নেকি সম্পৰ্ক, তেওঁলোকৰ দুয়োজনে কাজিয়া কৰিয়ে থাকে আৰু মানসিক নিৰ্যাতনৰ বাবে ৰমেন বৰুৱাই ঘৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই গৈছিল। যিহেতু নেকি শিল্পী ৰমেন বৰুৱা, বিশিষ্ট ৰমেন বৰুৱা নিৰুদ্দেশ, আজিলৈকে তেওঁ সন্ধান উলিয়াব পৰা নাই। ক'ত আছে ৰমেন বৰুৱা? কাৰ নিৰ্যাতনত, কোনে তেওঁক মানসিক নিৰ্যাতন চলাইছিল? তেওঁ ঘৰৰ পৰা তেওঁ ওলাই যাব লগা হ'ল ৰমেন বৰুৱা। এতিয়ালৈকে কোনো তদন্ত উলিয়াব পৰা নাই। নিয়তিলৈ বিষয় দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কি ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু নিয়তিৰ অৰ্থ কি ইংগিত বুজাব বিচাৰিছে ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই? যিহেতু নেকি বহুতে দেখিছে, বহুতে এডভোকেটেও আৰু বহুতো অটলা ৰিক্সাৱালাই বহুতে দেখিছে ৰমেন বৰুৱা নদীত তেওঁ পাৰত গৈছিল, ব্ৰহ্মপুত্ৰ বুকুত পাৰত গৈছিল। যিহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নিয়তিৰ পৰিহাস। যিহেতু নেকি সকলোৱে দেখিছে, আপোনালোকে গম পাইছে, তেওঁ যোৱাটো প্ৰমাণ দেখিছে, সকলোৱে দেখিছে, যোৱাটো প্ৰমাণ আছে। পুলিচ কমিশনাৰেও কৈছে যোৱাটো প্ৰমাণ আছে, কিন্তু উভতি অহাৰ প্ৰমাণ নাই। এইটো আপোনালোকে গম পাইছে। হিমন্ত বিশ্ব শৰ্মা কোৱা মতে তেওঁ নিয়তিৰ পৰিহাস আমি মানি ল'ব লাগে। তো এইটোতে গম পোৱা যায় যে তেওঁৰ কি ক'ব বিচাৰিছে, তেওঁৰ প্ৰকৃত অৰ্থ কি ক'ব বিচাৰিছে। নিয়তিৰ পৰিহাস তেওঁ মানি ল'ব লাগে বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যিহেতু নেকি নদীৰ পাৰত ৰমেন বৰুৱাই নামি গৈছিল আৰু নৈখনত নামি যোৱা এতিয়ালৈকে উভতি অহা নাই। সকলো স্পষ্টকৈ ক'লে ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। যিহেতু নেকি তেওঁ নিয়তিৰ পৰিহাস মানি লৈছে, এতিয়ালৈকে কোনো এটা প্ৰমাণ নাই ৰমেন বৰুৱা উভতি নহাৰ বাটেৰে। তেওঁ ব্ৰহ্মপুত্ৰ পাৰত গ'ল, পাৰত গৈ নদীত নামি তেওঁ উভতি অহা নাই। এতিয়া তেওঁ কৈছে যে উভতি নহাৰ বাটেৰে তেওঁ নিয়তিৰ পৰিহাস মানি লৈছে। তাৰপিছত নাই কোনো ব্যাখ্যাৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীয়ে ক'লে নিয়তিৰ পৰিহাসৰ কথা, অৰ্থাৎ বিধাতাৰ লিখন, অদৃষ্ট কপালৰ লিখন। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিহেতু নেকি পুৱা ৰমেন বৰুৱা ওলাই যোৱাৰ আগতে তেওঁ পাইছিল তেওঁ মানসিক আঘাত, আৰু তেওঁ প্ৰচণ্ড মানসিক আঘাতৰ বাবে তেওঁ ঘৰৰ পৰা ওলাই গৈছিল ব্ৰহ্মপুত্ৰৰ পাৰলৈ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো বাই।